এইবাৰ আহিল অপৰাজিতা আইন। অভিযোগ সত্য প্ৰমাণ হলে নিৰ্যাতনকাৰীৰ শাস্তি মৃত্যুদণ্ড। চৰকাৰে যৌন নিৰ্যাতনৰ বিৰুদ্ধে আনিলে কঠোৰ আইন। 9 আগষ্টত কলকাতাৰ আৰজিকৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা যুৱতী চিকিৎসকক যৌন নিৰ্যাতন আৰু হত্যাকাণ্ডৰ ঘটনাই পশ্চিমবংগক আজিও উত্তাল কৰি ৰাখিছে। তাৰ মাজতে মঙলবাৰে পশ্চিমবংগৰ বিধানসভাত গৃহীত হ'ল যৌন নিৰ্যাতনকাৰীৰ বিৰুদ্ধে কঠোৰ আইন। অপৰাজিতা নাৰী আৰু শিশু বিল বিধানসভাত উত্থাপন কৰে আইনমন্ত্ৰী মলয় ঘটকে। এই বিলখন উত্থাপন কৰাৰ পিছত আলোচনাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এই আইন অনুসৰি এতিয়াৰে পৰা বংগত যৌন নিৰ্যাতনৰ অভিযোগ সত্য প্ৰমাণ হলে নিৰ্যাতনকাৰীৰ মৃত্যুদণ্ডৰ শাস্তিৰ বিধান কৰা হৈছে। এই বিল উত্থাপন কৰাৰ পাছতেই মমতা বেনাৰ্জীয়ে বিৰোধী বিজেপিক উদ্দেশ্যি কয়, এয়া এক ইতিহাস, প্ৰধানমন্ত্ৰীয়ে নোৱাৰিলে আমি পাৰিলোঁ, আমি কৰি দেখুৱালোঁ। বিজেপিয়ে কেৱল বংগক বদনাম কৰিছে। মই এই অপবাদকাৰীসকলক কওঁ, আপোনালোকে আৰজি কৰৰ ভয়াৱহতাক হ্ৰাস কৰিছে। প্ৰধানমন্ত্ৰীয়ে দেশৰ জীয়ৰীসকলক সুৰক্ষা দিব পৰা নাই। তেওঁ ৰাষ্ট্ৰীয় লজ্জা। তেওঁক পদত্যাগ কৰিবলৈ কওক, গৃহমন্ত্ৰীকো পদত্যাগ কৰিবলৈ কওক। ইফালে এই বিলৰ ভাষণত মমতা বেনাৰ্জীয়ে নাৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত গুজৰাট উত্তৰ প্ৰদেশৰ প্ৰসংগও টানি আনে। সমগ্ৰ দেশতে হোৱা যৌন নিৰ্যাতন, দলবদ্ধ যৌন নিৰ্যাতন আদিৰ একাধিক ঘটনাৰ বিষয়ে উল্লেখ কৰে। এই আটাইবোৰ যৌন নিৰ্যাতনৰ ঘটনাৰে তেওঁ নিন্দা কৰে। তেওঁ কয়, যৌন নিৰ্যাতন হ্ৰাস কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ দুবাৰকৈ পত্ৰ প্ৰেৰণ কৰিছে, কিন্তু তেওঁৰ কোনো সঠিক উত্তৰ নাপালে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।